বৰ্গমূল উলিয়াব হ'লে ফাৰ্ষ্ট কি কৰি ল'ম, আমি ইয়াৰ ওচৰতে একেবাৰে ওচৰতে থকা আমি বৰ্গ সংখ্যা এটা বাছি ল'ম, যিটো হ'ব 16 আৰু 16ৰ বৰ্গমূল কি পাই যাম আমি 4। এতিয়া কি কৰিম, এতিয়া এইটো মিলাবলৈ হ'লে আমি কি কৰি দিম, ফাৰ্ষ্ট যিহেতু বৰ্গ সংখ্যা এটা লাগে 16 কৰি ল'ম, আৰু যেহেতু এইটো মিলাব লাগে গতিকে 16ৰ পৰা কিমান গ'লে 13 হ'ব, 3 গ'লে, গতিকে আমি 16ৰ পৰা 3 বিয়োগ কৰি আমি 13 বনাই ল'লোঁ। এতিয়া √16ৰ মান কিমান হ'ব, ইয়াতে 4 আছে, আকৌ কি কৰি ল'ম, এইটো সংখ্যাই কাটি ল'ম, লৈ কি কৰিম, এইটো সংখ্যাৰ দুগুণ কৰি ল'ম, অৰ্থাৎ 4 পূৰণ 2 8 হ'ব। আকৌ কি কৰি দিম, এই সংখ্যাটো 8ৰে হৰণ কৰি দিম, এইটো যিহেতু সৰু গতিকে দশমিক ল'লোঁ 0। এতিয়া কি কৰি দিম, 8 3 24, 8 4 গুণ 32, অৰ্থাৎ 8 3 গুণ 24 হ'ব, 6 গ'ল, 8 7 গুণ 56, 4 8 5 গুণ 40, অৰ্থাৎ এইটো হৈ যাব 0.375। এতিয়া কি কৰি দিম, এইটো বিয়োগ কৰি দিম, 4ৰ পৰা যিহেতু 3টা দশমিকত আছে 0.375, এইটো কি হ'ব, 10 5 গ'ল 5, 9 7 গ'ল 2, 9 3 গ'ল 6, অৰ্থাৎ 3। উত্তৰ হ'ব 3.625, 3.625, এইটো।